হেল্ল' এভৰিৱান, সকলোকে মীনাক্ষী ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই কলেজলৈ ওলাইছোঁ। আমাৰ কলেজত আজি পোষ্টাৰ প্ৰেজেণ্টেশ্যন আছে, তো ভাবিলোঁ আজি ব্লগ এটাকে বনাওঁ, আপোনালোককো দেখাওঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাব, বাকী কলেজত লগ পাই আছোঁ আপোনালোকক। মই এতিয়া ৰেডি হৈ গ'লোঁ, ওলাই মেলি হ'ল। তাৰপাছত এইবোৰ আৰু যাবৰ সময়ত আইনাখন চাই এতিয়া আমি যাব লৈছোঁ। মোৰ লগত আছে মোৰ লগৰ কংকিতা। এতিয়া আমি গৈ আছোঁ এনেকৈ আমি পালোঁগৈ ক্লাছ। এতিয়া মই আছোঁ আমাৰ ক্লাছত, ক্লাছ হ'ল এটা। তাৰপাছত আছে আমাৰ পোষ্টাৰ প্ৰেজেণ্টেশ্যন। আৰু এয়া আমি সকলো পুখুৰী পাৰত ৰ'লোহি। ইয়াতে হ'ব পোষ্টাৰ প্ৰেজেণ্টেশ্যনটো। তো আমি সকলোৱে মিলি ইয়াতে ৰৈ এতিয়া পোষ্টাৰখন ক'ত লগাম এনেকৈ বিচাৰি আছোঁ আৰু কোনডোখৰত লগালে ভাল হ'ব এইবিলাক ভাবি। এয়া হৈছে আমাৰ কলেজৰ কেম্পাছটো। দেখিছে আমাৰ অলৰেডি পোষ্টাৰখন লগোৱা হৈছে। আৰু এইফালে আছে আমাৰ জুনিয়ৰ্ছ আৰু মেম। আজি মানে আমাৰ থাৰ্ড চেম আৰু ফিফ্থ চেম মিলি দুইটাৰে মাজতে কম্পিটিশ্যনটো হ'ব প্ৰেজেণ্টেশ্যনৰ। তো আপোনালোকে আশা কৰোঁ চাই থাকিব শেষলৈকে ভিডিঅ'টো, আৰু চালেহে গম পাব ন কাৰ মানে ভাল হৈছে সকলোতকৈ। তো মই যিমানখিনি পাৰোঁ আপোনালোকক চেষ্টা কৰিছোঁ দেখুৱাবলৈ। আমাৰ কংকিতা ভয় লাগিছেনে? অলপ আমাৰ জুনিয়ৰ্ছখিনি আছে, এইটো চাইডে কৰিছে। এখন বায়ুম, এইফালে আছে হোৱাইট ৰিভলিউশ্যন আমাৰ লগৰ। এতিয়া মই সকলো গ্ৰুপৰে প্ৰেজেণ্টেশ্যনটো অলপকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। Good morning, ma'am, and my dear juniors. Here we are presenting the topic Green Revolution. So, what does Green Revolution mean? Green Revolution means to increase the crop production manifold by fertilizer, pesticides, and high-yielding variety of seeds. At the very initial, it was started by Norman Borlaug in Mexico to increase the food supply when he saw that more than 100 crore people are suffering. তাৰ লগে লগে আমাৰ ফাৰ্মাৰ্ছৰ যিখিনি নিবনুৱা সমস্যা সেইখিনি প্ৰতিস্থাপন লাভ কৰিলে। তাৰপিছত তাৰোপৰি এই ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে যিখিনি চৰকাৰে প্ৰথমতে ইম্পৰ্ট কৰিবলগীয়া হৈছে। বৰ্তমান অধিকাৰ কৰিছে। ধন্যবাদ। ইয়াৰ পিছৰ মোৰ অংশখিনি ক'বলৈ অনুৰোধ কৰিছোঁ। Hey everyone, কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো চাই? আৰু যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোৰ মাজতে কৈছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু নতুনকৈ যদি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া দেখিছে মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, মানে মই আহোঁতে লগৰ এজনী ৰুমত সোমাই ড্ৰেছ চেঞ্জ কৰিলোঁ। তাৰপাছত আমাৰ ঘৰলৈ মোৰ লগৰজনীক লৈ আহিলোঁ। মোৰ চেনেলৰ ভিউৱাৰ্ছসকলক বহুত ধন্যবাদ। আপোনালোকে মোক ইমান মৰম দিছে, এনেদৰে আশা কৰোঁ আগলৈও মৰম দি যাব। আৰু এয়া মোৰ লগত আছে মোৰ ফ্ৰেণ্ড সংযুক্তা, তাইৰ ঘৰ হৈছে শিৱসাগৰত, আৰু তাই ইয়াত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহিছে লেবৰেটৰী। তো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।